তো আজি 30 এপ্ৰিল তাৰিখে খুব এটা ভাল খবৰ আমাৰ অসম পুলিচৰ যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে কাৰণ এখন অফিচিয়েল যিখন নটিচ এখন তেওঁলোকে পাব্লিছ কৰিছে আৰু তেওঁলোকৰ ৰিজাল্টৰ ডেট সম্পৰ্কে তাতে উল্লেখ কৰিছে যে কালিলৈ 1 মে শ্ৰমিক দিৱসৰ দিনাখন অসম পুলিচৰ যিসমূহ এক্সাম হৈ গৈছে তো সেই সকলোবিলাকৰ ৰিজাল্ট পাব্লিছ কৰিব চক অফিচ অফ দা Chairman State Level Police Recruitment Board Assam Rehabari Guwahati 30 এপ্ৰিলত এটো পাব্লিছ হৈছে সো ইয়াতে 1645 পোষ্ট 1645টা যেটো পোষ্ট আছিল কনষ্টেবল ইউবি আৰু 23টা পোষ্ট যেটো আছিল কনষ্টেবল এবি ইন আসাম পুলিচ আৰু এটা পোষ্ট আছিল কনষ্টেবল ইউবি ইন এপিআৰ টো আছিল পোষ্ট এটা এই গুটিখিনি ৰিজাল্ট দিয়া হ'ব 114টা পোষ্ট অফ কনষ্টেবল ইউবি এণ্ড 1 পোষ্ট অফ কনষ্টেবল এবি ব্যাকলগ পোষ্ট for hill stripe category in Assam Police in pursuance of advertisement issued যেটো নেকি 6 অক্টোবৰ 2003 advertisement আছিল তো তাৰ ৰিজাল্ট প্ৰকাশ কৰা হ'ব কালিলৈ আৰু 58টা পোষ্ট আছিল বোটসম্যান আসাম পুলিচত তো তাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 654টা ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট আছিল তো তাৰ ৰিজাল্ট কালিলৈ ঘোষণা কৰা হ'ব 204টা পোষ্ট কনষ্টেবল অফ পুলিচ কমিউনিকেশনছ দুটা পোষ্ট আছিল কনষ্টেবল ডিসপেচ ৰাইডাৰ আৰু দুটা পোষ্ট আছিল কনষ্টেবল মেসেঞ্জাৰ আৰু দুটা পোষ্ট আছিল কনষ্টেবল কাৰ্পেন্টাৰ ইন এপিআৰ এই গুটেখিনি ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব 262 পোষ্ট অফ কনষ্টেবল অফ পুলিচ কমিউনিকেশনছ আৰু তিনিটা পোষ্ট কনষ্টেবল ড্ৰাইভাৰ আৰু 9টা পোষ্ট কনষ্টেবল ডিসপেচ ৰাইডাৰ দুটা পোষ্ট কনষ্টেবল কাৰ্পেন্টাৰ এইটা যিসকলে কৰিছিল তেওঁলোকে গমে পাইছে ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব 269 পোষ্ট অফ কনষ্টেবল গ্ৰেড 3 আন্ডাৰ ডিজিচিডি আৰু CGHG আসাম পাৰ্চেন্স এইবিলাকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 5টা পোষ্ট হাবিলাৰৰ যিখিনি আছিল সেইখিনি ঘোষণা কৰা হ'ব 12টা পোষ্ট সিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ ওয়্যাৰলেছ অপাৰেটৰ যিখিনি পোষ্ট আছিল সেইখিনি ঘোষণা কৰা হ'ব দুটা পোষ্ট ড্ৰেছাৰ আন্ডাৰ ডিজিচিডি আৰু CGHG যিখিনি পোষ্ট আছিল সেইখিনি ঘোষণা কৰা হ'ব আৰু এটা পোষ্ট নাৰ্ছৰ আছিল আৰু দুটা পোষ্ট লেবৰেটৰী টেকনিচিয়ান 4টা পোষ্ট টিচাৰ আৰু দুটা পোষ্ট ক্ৰাফট ইনষ্ট্ৰাক্টৰ আৰু এটা ট্ৰেক্টৰ অপাৰেটৰ এইখিনি পোষ্টবিলাক ৰিজাল্ট হ'ব কালি ঘোষণা কৰা হ'ব সক ইয়াত লিখা আছে স্পষ্টকৈ candidate can assess their result for next level of examinations for the above mentioned posts by logging to in the SLPRB website তেলকে ঘোষণা কৰা হ'ব 11টা বজাত কালি ৰিজাল্ট হ'ব আমাক সকলোৱে পাই যাব 1 মে 1 মে তাৰিখে the oral viva of shortlisted candidate for the post of the mentions যিখিনি ক্যান্ডিডেট পাস কৰিব তেওঁলোকৰ কিন্তু oral viva post থাকিব যেটো নেকি 9 মে হ'ব হেতু এক্সাম oral ভাইভা তেওঁলোকে দিব লাগিব তেওঁলোক shortlisted হ'ব আৰু oral ভাইভা দিয়া পিছতে তেওঁলোকে ফাইনাল সিলেকশন হ'ব the trade proficiency test of shortlisted candidates for the post mentions X আৰু X1 যিকিটা পোষ্ট উল্লেখ আছে হেবিলাকৰ trade proficiency test হ'ব 14 মে তাৰিখে the practical test shortlisted candidates for the post of mentions যিখিনি সুইমিং আৰু বোটিংৰ লগত জড়িত বিশেষকৈ বোটমেনৰ তেওঁলোকৰ 16 মে তাৰিখে তেওঁলোকৰ কি হ'ব যেটো স্কিল টেষ্ট হ'ব ঠিক আছে shortlisted candidates will be able to download their admit cards or viva voice oral যেটো interview trade proficiency test practical test swimming and boating by logging in the slprb.com ত গৈ পনি আপোনালোকে admit card ডাউনলোড কৰিব পাৰিব 5 মে তাৰিখৰ পৰা 11টা বজাৰ পৰা দিনৰ before downloading of their admit card candidates will have to give the preference of the post against which they have applied and eligible for candidates will have to log in by entering their application number name and date of birth আপোনালোকে আপোনালোকৰ application number আৰু date of birth দি পানি আপোনালোকে নিজৰ admit card খন ডাউনলোড কৰি ল'ব পাৰিব আৰু হাকাইলে আপোনালোকৰ ৰিজাল্ট হ'ব ঘোষণা কৰা হ'ব যিসকলে কোৱালিফাই কৰিব তেওঁলোকক আমি আগতীয়াকৈ জ্ঞানটি তথ্যৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছো শুভকামনা থাকিলে আগন্তুক সময়ত আপোনালোকে আৰু ভাল কৰিব থ্যাংক ইউ সো মাচ see you in the next video